লৈছো তাৰে পিছত আমাক পুৰা শিল মাৰিলে মানে আমি যেখানে হঠাৎ দেখিলো ন আমাক নাৰ্ভাছ হৈ গ'লো এনেকুৱা শিল মাৰিলে আমি আৰু তাৰ পৰা পিক আপ দি গুচি আহিলো খিতেকাৰ পিছত এইবাৰ জুবিন বিশ্বক আক্ৰমণ দুৰ্বৃত্তৰ আৰু দুৰ্বৃত্তই জুবিন বিশ্বক কিয় আক্ৰমণ কৰিলে আৰু এই কথাষাৰ জুবিন বিশ্বৰ মুখেৰে আপোনালোকে শুনিব মই নকওঁ আপোনালোকৰ কথাষাৰ আপোনালোকে শুনিব আৰু ভিডিঅ'টো চাই থকা আপোনালোকে মই কৈ আছোঁ আপোনালোকক জুবিন বিশ্বক কিহৰ কাৰণে আক্ৰমণ কৰিলে। ফ্ৰেণ্ড কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। এতিয়া বৰ্তমান দুৰ্বৃত্তৰ আক্ৰমণ হৈ পৰিছে ইউটিউবাৰসকল আকৌ পুনৰ আন এজন ইউটিউবাৰক আক্ৰমণ কৰিলে আৰু সেইজন কোন ইউটিউবাৰ আপোনালোকে হয়তো সকলোৱে চিনি পায় মই আপোনালোকক এই ভিডিঅ'টোত ক'ম কোন হয় সেইজন ইউটিউবাৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ আৰু আপোনালোকে গমে পাইছে যে খিতেকাই দীপজ্যোতি ডেকাক আক্ৰমণ কৰিলে আৰু তেখেত বৰ্তমান অলপ সুস্থ হৈ আহিছে আগতকৈ আৰু কিছুদিন লাগিব সুস্থ হোৱাতে আৰু তেখেতক কোনে আক্ৰমণ কৰিছিলে সেইটো কথা সকলোৱে গম পায়। এতিয়া পুনৰ আন এজন ইউটিউবাৰ জুবিন বিশ্ব আৰু সকলোৰে চিনাকি জুবিন বিশ্ব আৰু তেখেতক আক্ৰমণ কৰিলে যোৱাকালি ৰাতি আৰু হয়তো বহুতে এই ঘটনাটো গম পাইছে আৰু বহুতে গমো পোৱা নাই। আপোনালোকক ৰিকুৱেষ্ট এটা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব হয়তো বহুতে ভিডিঅ' চাবলৈ টান পায় কিন্তু আপোনালোকে নোচোৱাকৈ নাথাকিব ভিডিঅ'টো চালে ভাল লাগিব আৰু চোৱা মানুহে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব পাৰিলে।